ছাত্ৰীক যৌন নিৰ্যাতন চলায় প্ৰধান শিক্ষকে। এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগে জোকাৰিছে মানিকপুৰ। বঙাইগাঁও জিলাৰ মানিকপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ২ নং দুপুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰধান শিক্ষক নবীন কুণ্ডুৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ অভিভাৱকে। স্কুল ছুটি হোৱাৰ পাছত ছাত্ৰীক কোঠালিত আবদ্ধ কৰি বিভিন্ন ধৰণেৰে আপত্তিজনক ঠাইত স্পৰ্শ কৰি পৰীক্ষা চেক টিপি লোৱাৰ অভিযোগ উঠিছে শিক্ষকজনৰ বিৰুদ্ধে। ইয়াৰ উপৰি বিদ্যালয়ত চলিছে সীমাহীন দুৰ্নীতি। মধ্যাহ্ন ভোজনৰ নামত চলিছে ব্যাপক খেলিমেলি। বিদ্যালয় গৃহ নিৰ্মাণৰ নামত ধন আত্মসাতৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে। ২ নং দুপুৰী গাঁওখনৰ প্ৰাথমিক বিদ্যালয় হয়। মোৰ ছোৱালী ৰাখী আৰু ৰুমি চৰকাৰে এইখন স্কুলত পঢ়ে, ক্লাছ 3ত পঢ়ে। স্কুলত এনেকুৱা বহুত কিবা কিবি দেখিছোঁ, শুনিছোঁ। সেইটো কাৰণে আমি আগবাঢ়ি আহিছোঁ যে এটা ঘৰ আহিছে, এইখন ঘৰ হয়। এই ঘৰটো ৫,০৮,০০০ টকাৰ ঘৰ। তাৰপিছত ঘৰটো কি কৰিছে, বেলেগ স্কুলৰ লগত চালোঁ নিমিলে। আকৌ পানী নামাৰত কথা পাতাত এনেকুৱা আগবাঢ়ি আহি কেনে চালোঁ যে ঘৰটো বেলেগ এই পুৰাণী ৰুমৰ লগত লগাই দিছে। লগাই দিয়াৰ লগে লগেতো ঘৰটোৰ ৱালটো এটা বাচিছে। সেইটো কথা পাতিছোঁ। ছাৰে কয় পইচা বাচা নাই, ফাৰ্ষ্ট টাইম কৈছে, এতিয়া কয় অলপ বাচিছে। এই ইদানিং গুণোৎসৱৰ লাষ্ট পৰীক্ষা যে গ'লে, যিদিনাখন বুধবাৰ আছিলে, বৰ্ডত প্ৰশ্ন লিখি কিনে এনচাৰ বহাই দিছে, বাচ্চাক চাই কিনে লিখিব দিছে। বাচ্চাৰ অভিযোগ আছে, মোৰ লগত ভিডিঅ' ফুটেজ আছে। আৰু হ'ল কি, ইয়াৰ আগতে ৰান্ধা অক্টোবৰ মাহত লাষ্ট টাইমত পৰীক্ষা গৈছে। পৰীক্ষাৰ সময়ত বাচ্চাকতো খানা নিদিয়ে, এই গুণোৎসৱত খানা দিছে। তাৰ আগত অক্টোবৰৰ পৰীক্ষাত খানা দিয়া নাই আৰু ডিচেম্বৰ মাহৰ 17 তাৰিখলৈকে খানা দিয়া নাই। আমি হিচাপ ৰাখিছোঁ, বাচ্চাৰ অভিযোগ আছে। তাৰপিছত স্কুলৰ খাতা পত্ৰ আহে, বাচ্চাক বহুতকে নিদিয়ে, হিচাপৰ বাহিৰত নিদিয়ে। আৰু এই সৰু সৰু মাইনাবিলাকৰ লগত তেওঁ চৰিত্ৰ বেয়া কাম বহুত কৰিছে, বহুত ৰিপৰ্ট আছে। মোৰ ছোৱালী আছিলে 2জনী আৰু বেলেগ ছোৱালী আছিলে, বাচ্চাক প্ৰুফ পাই যাব। এই ৰুমত একদিন এখন দেখা পাইছোঁ আটকাই ৰাখিছে 5জন ছোৱালী মানুহ। সকলো ছুটি দিছে, ল'ৰা মানুহ এটা নাই, 5জন ছোৱালী মানুহ মই নিজে চকুৰে দেখিছোঁ আটকাই ৰাখিছে। তো সিদিনাখনৰ পৰা মই ভাবিছোঁ ইয়াৰতো চৰিত্ৰত বহুত দাগ আছে, আমাৰ গাঁৱৰ সকলো মানুহে জানে। গতিকে কি নহ'ব, সেইটো কাৰণে ভাবি নাপায় আজি মই এই নিউজ চেনেলৰ আগত কথাবিলাক প্ৰকাশ কৰিব লগা বাধ্যত পৰিছোঁ। বহুতো অভিযোগ আছে, বছৰত 50,000কে টকা আহে, সেইটো টকাৰ কোনো ধৰণৰ হিচাপ নাই। ইয়াৰ আৰু বেৰেঞ্চিত 7জনকে বহিব দিয়ে পৰীক্ষাৰ সময়ত। আজি দেখিলোঁ এইটো ৰুমত খালি ব্ৰেঞ্চ আছে, ডেস্ক আছে, ব্ৰেঞ্চ নাই বহিবলৈ। আৰু ৰান্ধনী হল নিজৰ ৱাইফক দি থৈছে আৰু এটা পক্সি চলাই আছে। মানে যাৰ নাম আছে গভৰ্ণমেণ্টৰ খাতাত তেওঁ নাৰান্ধে, বেলেগে ৰান্ধে। আৰু বাচ্চাৰ এনেকুৱা অভিযোগ আছে, ভালকে খাৱা দাৱা নিদিয়ে, বহুতে ভাত নাখায় ইয়াতে। প্ৰধান শিক্ষকৰ পত্নীয়ে একেখন বিদ্যালয়তে ৰান্ধনীৰ চাকৰি কেনেকৈ কৰিব পাৰে তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে অভিভাৱকসকলে। প্ৰায় 12 বছৰ ধৰি নিজৰে পত্নীক ৰান্ধনীৰ চাকৰিত নিয়োজিত কৰি ৰখাত ক্ষুণ্ণ হৈ পৰিছে অভিভাৱকসকল। মাষ্টাৰ কৰে, হাজবেণ্ডৰ লগত মোৰ তুলনা নাই, মোৰ পইচাটো মোৰ লাগে। হেডমাষ্টাৰ আছে, হেডমাষ্টাৰ মানে মোৰ ৰান্ধনী। কিমান দিনৰ পৰা কৰি আছে? অনেক দিন হ'ল, বহুত। তাই আৰু মই একেলগ কৰি আছিলোঁ। যিমানৰ পৰা ৰান্ধা চলি আছিল সিমানৰ পৰাই ৰান্ধিছিলোঁ। হৈছে অৰুণা মণ্ডল। পাছত এইবাৰ পইচাটো বেছি হ'ব, জব কাৰ্ডৰ কাম পাইছে, ওলাই থৈ গৈছে। এইবাৰ পইচাটো হ'বৰ কাৰণে তাই ভাবি আছে কি এইবাৰ খেদি দিব লাগে। মোক খেদি দিলে মোৰ এটা কিবা দিহে খেদিব লাগিব। মই ইমান দিন কষ্ট কৰি ৰাখিছিলোঁ ৰান্ধাটো। ইফালে প্ৰধান শিক্ষকে এই সকলো অভিযোগ মিছা বুলি মন্তব্য কৰে। লগতে কয় যে উদ্দেশ্য প্ৰণোদিতভাৱে অভিযোগ উত্থাপন কৰি সমাজত মোক সেৱা প্ৰতিপন্ন কৰাৰ বাবে অভিসন্ধি ৰচনা কৰিছে। গোপাল মণ্ডল কৈছোঁ, 2 নং দুপুৰী প্ৰাথমিক বিদ্যালয়ৰ হেড টিচাৰ। মানে কিছুমান কথা মানে অলাগতিয়াল কথা যেতিয়া কয় মানুহে, তেতিয়া হয়তো কাৰোৰ ভাল হোৱা নাযায়। 100জনৰ ভিতৰত 1জন 2জন বেয়া মানুহ থাকবই, বেয়া পোৱা মানুহ আছে। আপুনি যিমানে ভাল কাম নকৰক কিয়, আপোনাৰ 1জন 2জন মানুহ পিছত সদায় লাগি থাকব। কেনেকৈ মানে দোষাৰোপ কৰা যায় সেইটোতো জানেই আপোনালোকে। আৰু যিটো ৰান্ধনিৰ কথা কৈছে, আজি 17 বছৰে ৰান্ধি আছে, কোনো অসুবিধা নহ'ল। আজি নতুন কৰি কিয় বা অসুবিধা হ'ল মই নাজানো এইটো। আৰু মোৰ হেড টিচাৰ হৈ মোৰ মিছেছ ৰান্ধি আছে, এইটো আপোনালোকে প্ৰশ্ন কৰিছে। কিন্তু আজি ইমান দিনে ৰান্ধি আছে, খালি আমাৰ এই স্কুলত ৰান্ধিছে নে আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টত আৰু বেলেগ স্কুল আছে, হয়তো আৰু বহুত স্কুল এনেকুৱা আছে। প্ৰধান শিক্ষকৰ মিছেছ ৰান্ধি আছে, বহুত আছে এনেকুৱা ৰান্ধি আছে। কিন্তু
এইটো ক'ব নালাগে নিয়ম ধৰক নাজানো মই এইটো কৈ আছোঁ যেতিয়া নেকি ৰাজকুমাৰে মাকে ৰান্ধিছিল যে জব কাৰ্ডৰ যেতিয়া কাম আহিল তেতিয়া মই মিটিং এটা মাতিলোঁ মিটিং মাতাৰ পিছত প্ৰচিডিং লেখা আছে এতিয়াও অফিচত কিজানি জমাও আছে তেতিয়া 11টা হেৰি কৰিল এপ্লিকেশ্যন কৰিল কিন্তু কোনো কমিটিয়ে সিদ্ধান্ত ল'ব নোৱাৰিলে প্লাছ আমাৰ অফিচৰ পৰা কোনো সিদ্ধান্ত নাহিল লাষ্টত মই বাধ্যত পৰাই মোৰ মিছেছ দি ৰান্ধিছোঁ যে ৰান্ধা কামটো চলাই থাকিব লাগে সেইমতে এতিয়াও চলি আছে আৰু কি বুজিছে এতিয়াও আছে অফিচত পাব আপোনালোকে মোৰ এইখিনি ক'ব লগা বেলেগ আৰু ক'ব লগা নাই আৰু যিটো ক্লাছৰুমৰ কথা কৈছে ক্লাছৰুমৰ এটা পাৰ্টিশ্যন মই কৰা নাই এইটো লৈ বহুত কিবা কিবি কৈছে কিন্তু এই পইচাখিনি মই খৰচ কৰিছোঁ কাৰেণ্টৰ কাম গোটেইখিনি কৰিছোঁ ফেন লগাইছোঁ লাইট লগাইছোঁ বেচিন বনাইছোঁ তাৰপিছত টয়লেট লেট্ৰিনৰ হেৰি পাইপেদি তাতে ৰানিং ৱাটাৰ বনাই দিছোঁ দমকলটো পাকা কৰিছোঁ তাতে ইয়াৰ পৰা উঠাই লৈ নতুন কৰি বহা হৈছে কিন্তু খৰচ হৈছোঁ মোৰ পইচা কিন্তু মই খৰচ কৰিছোঁ 5,08,200 টকা 5,08,000 মোটামুটি ধৰক 9,000 মান হৈছে খৰচ এইটোতো ক'বই মানুহে দুৰ্বল আছে বুলি এইটো মানুহৰ কথা প্ৰত্যেকজনে নক'ব দুই একজনে ক'ব কিছুমানৰ সুবিধাৰ কাৰণে এইটো ক'ব স্বাৰ্থৰ কাৰণে হয়তো কথাটো ক'ব পাৰে এই সংক্ৰান্তত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় মানিকপুৰৰ পৰা আমিনুল ইছলামৰ ৰিপৰ্ট মাই নিউজ এনি